Hello everyone, সকলোকে স্বাগতম জনাইছো Maths in 1 minute. 1 মিনিটৰ গণিত লৈ সকলোকে স্বাগতম জনাইছো. If A's salary is 20% more than that of B, then how many percent is B's salary less than that of A? ওখানে ধৰণৰ কোৱেশ্চন মই খন্তেকতে কেনেকৈ সমাধান কৰিব এতিয়া চাই লওক. কোৱেশ্চনটো দিছে যদি A ৰ দৰমহা B তকৈ 20% বেছি, A আৰু B ব্যক্তি দিয়া আছে, যেতকৈ B তকৈ কৈছে সেইকাৰণে B দৰমহা ধৰি লম 100 টকা, ঠিক আছে? তো A দৰমহা কিমান শতাংশ বেছি? 20% বেছি বুলি কৈছে। তো 120 টকা হ'ব A, ঠিক আছে? এতিয়া কোৱেশ্চনটো উঠিছে B ৰ দৰমহা A ৰ দৰমহাতকৈ কিমান শতাংশ কম? তো B ৰ দৰমহাটো A ৰ দৰমহাতকৈ কিমান কম? 20 কম। তো কিহতকৈ? 120তকৈ। তো 120 টো তলত লিখিব আৰু যেহেতু পাৰ্চেন্টেজটো দিয়া বুলি কৈছে সেইকাৰণে 100% মাল্টিপ্লাই, ঠিক আছে? তো এটো কাটাকাটি কৰি দিয়ক 0 0 গল 2 এগুণে 2 2 6 গুণে 12, ঠিক আছে? তো 100/6 আৰু 100/6% আৰু 100/6% আপোনালোকে যদি ক্যালকুলেট কৰে তেন্তে 16.2/3% ওলাই যাব অথবা 0.66% ওলাই যাব। গতিকে B ৰ দৰমহা A ৰ দৰমহাতকৈ কিমান কম? 16.2/3%। থ্যাংক ইউ এভৰিৱান।